এতিয়া বিম এটা কাষ্টিং কৰাৰ টাইমত আমি চাব কি লাগে। তো ফাৰ্ষ্ট চাব লগা বস্তুটো হৈছে কি আপোনালোকৰ ষ্ট্ৰাকচাৰ ইঞ্জিনিয়াৰজনে আপোনালোকক কংক্ৰিটৰ কোনটো গ্ৰেড ইউজ কৰিব দিছে, M20, M25, মেবি M15। চ' যিটো দিছে সেইটো যিটো ৰেচিঅ' আছে যে ধৰক আমি এইটো যিটো ছাইড চলি আছে তাতে বিমৰ কাষ্টিঙত আমি ইউজ কৰি আছোঁ M20 কংক্ৰিটৰ গ্ৰেড, মানে হ'ল কি 1:1.5:3। চ' সেইটো এটা ৰেচিঅ' শিল বালি আৰু চিমেণ্টৰ। চ' সেই হিচাপত মিক্সিংটো কৰি তাতে মিস্ত্ৰীবিলাকে ঢালাই পাৰ্টিটো মেইনলি ইউজ কৰি আছে। তাৰপিছত চাব লগা বস্তুটো হ'ল কি আপোনালোকৰ ক্লিয়াৰ কাভাৰ বিমবিলাকত হ'ব লাগে কিমান 25 mm। 25 mm হৈছে নে নাই সেইটো চাব লাগে। যদি হোৱা নাই কাভাৰ ব্লক দিব লাগে তাতে, আৰু কাভাৰ ব্লক য'ত মানে পৰা নাই বা সেই যিখিনি ঠাইত কাভাৰ ব্লক দিব পৰা কেপাচিটি নাই তাতে চাবুল মানে যিটো ৰডৰ যে খন্তা টাইপ থাকে, তো সেনেকুৱা ধৰণৰ বস্তুৰে মছলাখিনি ঢালাৰ টাইমত আমাৰ অলপ টানি দিব লাগে যাতে 25 mm মিনিমাম কাভাৰ বিমটোৱে পায়। নেক্সট চাব লগা কি থাকে, মেবি আপোনালোকে শব্দ শুনি আছে ভাইব্ৰেটৰ মাৰাটো মানে কিমান কম্পালচৰি, বা বিমতে হওক বা কলমতে হওক বা চাৰতে হওক, সেইটো বস্তুটো মানে নেক্সট ৰিপিট কৰাৰ কোনো দৰকাৰ নাই বুলি মই ভাবোঁ। কাৰণ ভাইব্ৰেটৰটো চবকেইটা মানে ঢালাইৰ কামত কম্পালচৰি হয়। আমিও ইয়াতে ইউজ কৰি আছোঁ। আপোনালোকেও যেতিয়া ঢালাইৰে কাম কৰিব ভাইব্ৰেটৰটো এজ এ কম্পালচৰি বুলি, সেইটো মানে ঢালাই কৰিলে যে দিব লাগিব বা এই বিমতে যে দিব লাগিব সেনেকুৱা নহয়। ঢালাইটো 100% কম্পালচৰি বস্তু, সেইটো বস্তু থকাটো জৰুৰী। এনিৱে এনেকুৱা ধৰণৰ মানে ষ্ট্ৰাকচাৰ কোৱালিটি। বাই দ্য ৱে এইটো এটা ৰেল লাইন, এইটো ছাইডতে তেওঁলোকৰ য'ত আমাৰ মানে আজি কাষ্টিং চলি আছে ছাইডতে কৰে। ইয়াতে কি হয়, ইয়াতে যিটো ৰেল লাইনৰ যিটো ভাইব্ৰেশ্যন আছে সদায় থাকে। G+1 বিল্ডিং, তথাপিও ইয়াতে এটা G+1 বিল্ডিং এটা গাঁৱত বনালে যিমান খৰচ হ'ব বা ষ্ট্ৰাকচাৰত যেনেকুৱা ধৰণৰ ৰড যেনেকুৱা ধৰণৰ ফাউণ্ডেশ্যন ইউজ কৰোঁ আমি, তাতকৈ অলপ হেভি ইউজ কৰিব লাগে যাতে ভাইব্ৰেশ্যনটো আমি কিছু সংখ্যক এভইড কৰিব পাৰোঁ। এনিৱে চ' ট্ৰেইন এখন মেবি আহি আছে, শব্দ শুনি পাইছোঁ। যদি আপোনালোকে বনাব খোজে এনেকুৱা ধৰণৰ কোৱালিটিখিনি মেইনটেইন কৰি নিজৰ ঘৰ যোগাযোগ কৰিব পাৰে। ধন্যবাদ।